যে আমাৰ অসমত ইমান দিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে। এইবাৰ আমি অসমত শিডিউল কাষ্ট বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব খুজিছোঁ। CM Dr. Himন্ত Biswa Sarma tribal belt and block dog doing ayona agum koludung missing regamakai talik polaise lutatse. CM Dr. Himন্ত Biswa Sarma ke sage taruse missing regama melik suman komendo attoka. যে আমাৰ অসমত ইমান দিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে। এইবাৰ আমি অসমত শিডিউল কাষ্ট বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব খুজিছোঁ, যাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যেনেকে জনজাতি লোকসকলৰ মাটি সংৰক্ষণৰ ব্যৱস্থা আছে, তেনেকৈ আমাৰ অনুসূচিত জনজাতিৰ লোকসকলৰো মাটি বাৰী যাতে হস্তান্তৰ হ'ব নোৱাৰে, তাৰ কাৰণে এইবাৰ আমি অনুসূচিত জাতিৰ বাবেও বেল্ট এণ্ড ব্লক নিৰ্মাণৰ আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। মই ভাবো এনেকুৱা ব্যৱস্থাবিলাকে আমাৰ ৰাজ্যখনক শক্তিশালী কৰিব, আমাৰ অসমীয়া সমাজ ব্যৱস্থাক শক্তিশালী কৰিব। যে আমাৰ অসমত ইমান দিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে। এইবাৰ আমি অসমত শিডিউল কাষ্ট বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব খুজিছোঁ, যাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যেনেকে জনজাতি লোকসকলৰ মাটি সংৰক্ষণৰ ব্যৱস্থা আছে, তেনেকৈ আমাৰ অনুসূচিত জনজাতিৰ লোকসকলৰো মাটি বাৰী যাতে হস্তান্তৰ হ'ব নোৱাৰে, তাৰ কাৰণে এইবাৰ আমি অনুসূচিত জাতিৰ বাবেও বেল্ট এণ্ড ব্লক নিৰ্মাণৰ আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। মই ভাবো এনেকুৱা ব্যৱস্থাবিলাকে আমাৰ ৰাজ্যখনক শক্তিশালী কৰিব, আমাৰ অসমীয়া সমাজ ব্যৱস্থাক শক্তিশালী কৰিব। যে আমাৰ অসমত ইমান দিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে। এইবাৰ আমি অসমত শিডিউল কাষ্ট বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব খুজিছোঁ, যাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যেনেকে জনজাতি লোকসকলৰ মাটি সংৰক্ষণৰ ব্যৱস্থা আছে, তেনেকৈ আমাৰ অনুসূচিত জনজাতিৰ লোকসকলৰো মাটি বাৰী যাতে হস্তান্তৰ হ'ব নোৱাৰে, তাৰ কাৰণে এইবাৰ আমি অনুসূচিত জাতিৰ বাবেও বেল্ট এণ্ড ব্লক নিৰ্মাণৰ আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। মই ভাবো এনেকুৱা ব্যৱস্থাবিলাকে আমাৰ ৰাজ্যখনক শক্তিশালী কৰিব, আমাৰ অসমীয়া সমাজ ব্যৱস্থাক শক্তিশালী কৰিব। যে আমাৰ অসমত ইমান দিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে। এইবাৰ আমি অসমত শিডিউল কাষ্ট বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব খুজিছোঁ, যাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যেনেকে জনজাতি লোকসকলৰ মাটি সংৰক্ষণৰ ব্যৱস্থা আছে, তেনেকৈ আমাৰ অনুসূচিত জনজাতিৰ লোকসকলৰো মাটি বাৰী যাতে হস্তান্তৰ হ'ব নোৱাৰে, তাৰ কাৰণে এইবাৰ আমি অনুসূচিত জাতিৰ বাবেও বেল্ট এণ্ড ব্লক নিৰ্মাণৰ আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। মই ভাবো এনেকুৱা ব্যৱস্থাবিলাকে আমাৰ ৰাজ্যখনক শক্তিশালী কৰিব, আমাৰ অসমীয়া সমাজ ব্যৱস্থাক শক্তিশালী কৰিব।